গভৰ্ণৰ লাগিলে, ভৱেশ কলিতা লাগিলে, আৰু কত লাগিলে, কত মানুহ লাগিলে। গভৰ্ণৰে ফোন কৰে, ৰমেন ডেকাই ফোন কৰি কয় যে দিগন্তটো নিজিকে, তেওঁৰ এন্টি ইনকাম বেছি আছে। ভৱেশ কলিতাই মানুহ লগাই দিলে মোক মাৰিবৰ কাৰণে। 5-3 কোনোবাই নমিনেশ্যন আৰু চাকৰিৰ পৰা ৰিজাইন দিছে, নমিনেশ্যন দিয়ালৈকে তেওঁৰ চাৰ্টিফিকেট নাই। ফোন কৰি পেলাই ৰেলৱে ডিপাৰ্টমেণ্টক কয় যে ৰেজিগনেশ্যন একচেপ্ট কৰক। যেতিয়া ৰেজিগনেশ্যন একচেপ্ট নহয়, ভৱেশ কলিতা আৰু গৌৰৱ গগৈ মিলি এই অভিসন্ধি ৰচিছিল মোক মাৰি। মন্ত্ৰী লাগে, মন্ত্ৰী লাগে যদি লৈ যাওক না, আমি মন্ত্ৰীৰ কাৰণে লালচ নাই, লৈ যাওক। কিন্তু চাওক, আপোনালোকৰ মৰম, আপোনালোকৰ ভাল পোৱা আজি প্ৰমাণ কৰি দিলে কমলপুৰ সমষ্টিত যে আমি 20,000 ভোটত আমি জয় হবলৈ সক্ষম হম। আজি বিহু, এইকেইটা দিন বিহুৰ অনুষ্ঠান মই ঘৰুৱাভাৱে পাতিছো, কোনো বেলেগ ভাবি নলওঁ। ঘৰে ঘৰে আমি বিহু, আমি যাৰ যি অনুষ্ঠান আছে ঘৰে ঘৰে পঠি আছো। মানুহ ঢুকায়, মানুহৰ ঘৰত মৰণ এটা ঘৰত পঠি আছো। কিমান অপপ্ৰচাৰ আমাৰ বিৰুদ্ধে কৰিছে, ইয়াৰ বিচাৰ ভগৱানে কৰিব যাব।